মন্ত্ৰী হিমন্ত আৰু আজমল ভাই ভাই আজমলৰ বাবে 2016 চনত ক্ষমতালৈ আহিছিল বিজেপি আৰু এইবাৰো কংগ্ৰেছক প্ৰতাৰণা কৰি বিজেপি সহায় কৰিব এআইডিএফে কিন্তু আজমল তথা এআইডিএফৰ বিৰুদ্ধে কাৰ এই বিস্ফোৰক অভিযোগ আজমল হিমন্ত ভাই ভাই আজমলৰ বাবে 2016 ক্ষমতালৈ আহিছিল বিজেপি এআইডিএফৰ গোপন মিত্ৰতা আছে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰে বৰাক উপত্যকাৰ সোণাই সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়কগৰাকীয়ে স্পষ্ট অভিযোগেৰে কয় হিমন্তৰ নিৰ্দেশতে আজমলে গৰম মন্তব্যৰে অসমৰ ৰাজনীতি কৰি আছে মানে আমাৰ আজমল সাহেবৰ লগত ভাল আণ্ডাৰষ্টেণ্ডিং এটা আছে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাতি হ'লে তেখেতলোকে এটা আণ্ডাৰষ্টেণ্ডিং কৰিলে বদৰুদ্দিন সাহেব আপুনি কালি কি ক'ব মই পৰহি কি ক'ম কলাক্ষেত্ৰৰ কথা সেইটোতো আপোনাৰ কৈছে আপোনাৰ হেমন্ত বিশ্ব ডাঙৰীয়া ছাৰে কৈছে বদৰুদ্দিন আজমল সাহেব কৈছে সেই দুইটাৰ মাজত আণ্ডাৰষ্টেণ্ডিং বিজেপি এবং ইউডিএফ সোণাই সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ আৰু সমষ্টিটোৰ এআইডিএফৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞাৰ মাজত আছে বুজাবুজি এতিয়াতো সোণাই সমষ্টিৰ বিজেপি এমএলএ আছে বিজেপি এমএলএ যেটো ডেপুটি স্পিকাৰ আছে তেখেতৰ লগতো আণ্ডাৰষ্টেণ্ডিং এআইইউডিএফৰ আছে দুয়োগৰাকী বিজেপি আৰু এআইডিএফৰ নেতাই এখন কাহিতে ভাত খায় তেখেতৰ আছে ফটোটোতো মই দি দিলোঁ আপোনাৰ হাতত তেখেতৰ আছে তেখেতৰ যে মেইন যে আমাৰ বদৰুদ্দিন সাহেবৰো আছে 2021 নিৰ্বাচনৰ ক্ষেত্ৰত আজমলে কংগ্ৰেছক ঠগিব বুলিও কয় আনোৱাৰ হুছেইন লস্কৰৰ দৰে একেটা কথা পূৰ্বৰে পৰা কৈ অহা কংগ্ৰেছৰ প্ৰাক্তন শক্তিমন্ত্ৰী মহিবুল হকে পুনৰবাৰ কয় আজমলে খালত পেলাব কংগ্ৰেছক 2016 চনৰ বিধানসভা নিৰ্বাচনত এআইডিএফ দল আৰু বিজেপি দলৰ মাজত এটা গোপন মিত্ৰতা হৈছিল আৰু সেইবাবে বিজেপি দল সৰ্বপ্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল মই বাৰে বাৰে চিঞৰি টিটু ফলি কৈ আছো আৰু তেওঁলোকৰ এই মিত্ৰতা অব্যাহত আছে বৰাকৰ সংখ্যালঘু নেতাগৰাকী অৱশ্যে কয় যে যদি কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা হয় তেনেহলে গাদীচ্যুত হ'ব বিজেপি কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নাইজেৰিয়া নহয় এইবাৰ অসম ত্ৰিপুৰা সীমান্তত আটক সেনেগাল আৰু কেনিয়াৰ নাগৰিক চুৰাইবাৰী গেটত অসম আৰক্ষীৰ তালাচী অভিযানত আটক হৈছে আফ্ৰিকা মহাদেশৰ দুই যুৱতী সেনেগাল আৰু কেনিয়াৰ দুই যুৱতীয়ে বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত কেনিয়াৰ যুৱতী ৰুথাৰেল এনডিচি সেনেগালৰ যুৱক ওলাদিপুডো আকানেজাজ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি আটক হ'ল আফ্ৰিকাৰ দুই দেশৰ এই দুই যুৱক যুৱতী অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাই নহয় এই যুৱক যুৱতী দুগৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ প্ৰথমে বৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অবৈধভাৱে ভ্ৰমণ কৰিছিল চীন বাংলাদেশ সহ কেইবাখনো দেশ পুনৰ বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰোঁতেই ত্ৰিপুৰা অসম সীমান্তত আটক হ'ল দুই আফ্ৰিকান যুৱক যুৱতী অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী গেটত ৰায়ান ট্ৰেভেলছৰ আগৰতলা গুৱাহাটী অভিমুখী এখন নৈশ বাছত তালাচী চলাই আটক কৰে দুই আফ্ৰিকান যুৱক যুৱতীক ছমাহ পূৰ্বেই অন্ত পৰিছিল সেনেগালৰ যুৱক ওলাদিপুডৰ পাছপোৰ্টৰ বৈধতা কেনিয়াৰ যুৱতী ৰুথাৰেলৰ হাতত পাছপোৰ্ট থাকিলেও পাছপোৰ্ট এণ্ট্ৰি নকৰাকৈ বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰিছিল ভাৰতত আফ্ৰিকাৰ দুই দেশৰ দুই যুৱক যুৱতী একত্ৰিত হৈ কি কাৰণত ভাৰতত প্ৰৱেশ কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত একজন কেনিয়াৰ লেডি নাম এনডিসো রোজ সেনেগাল একজন ছেলে ওলাদিপো পুপো নামের একজন ছেলে তারা অবৈধভাবে ইন্ডিয়া প্রবেশ করছে তার পাসপোর্ট আছে কিন্তু এই ছেলেটার পাসপোর্টের ভ্যালিডিটি 6 মাস আগেই শেষ আর মেয়েটার এখনও আছে তার ভ্যালিডিটি আছে
কিন্তু তারা প্রথম একবার ইন্ডিয়াতে আইসা ইন্ডিয়াত ঘোরাফেরা করিয়া আবার ইন্ডিয়ার থেকে ডিপার্চার দিয়া বাংলাদেশ গেছে। মেয়েটা কইছে তার কসমেটিকের বিজনেসের লেগে আয়, ছেলেটা কইছে কাপড়ের বিজনেসে। লক্ষণীয়ভাৱে যোৱা এবছৰ ধৰি কিছুদিনৰ মূৰে মূৰে চৰাইবাৰী গেটত আটক হৈছে কেইবাগৰাকীও আফ্ৰিকা মহাদেশৰ নাইজেৰিয়ান যুৱক। কিন্তু এতিয়াও জানিব পৰা হোৱা নাই এই আফ্ৰিকান যুৱক যুৱতীসকল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ ৰহস্য। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে খন্তেক বিৰতি। আজিৰ প্ৰাইম টাইম 18ৰ শেষ অংশলৈ। দেশমাতৃৰ হকে পুনৰ প্ৰাণ আহুতি দিলে অসমৰ আৰু এগৰাকী বীৰ সন্তানে। এলচিত পাকিস্তানী সেনাই কৰা যুদ্ধবিৰতি উলংঘাত প্ৰাণ হেৰুৱালে ধুবুৰী মেধিপাৰাৰ হৰধন ৰায়। মাত্ৰ দুমাহ পূৰ্বে পাঞ্জাৱৰ পৰা কাশ্মীৰত যোগদান কৰিছিল বীৰ জোৱানগৰাকীয়ে। শহীদ হৰধন ৰায়। ধুবুৰী ফুটকিবাৰী মেধিপাৰা গাঁৱত শোকাকুল পৰিৱেশ। লোকাৰণ্য হৈ পৰিছে শ্বহীদ হৰধন ৰায়ৰ বাসগৃহ। শুকুৰবাৰে শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকলৈ আহিল দুখজনক খবৰটো। মানে কাশ্মীৰৰ পৰা এই মেজৰে ফোন কৰা মতে 12:30 মানত ঘটনাটো ঘটিছিল। জম্মু কাশ্মীৰৰ উৰি ছেক্টৰত পাকিস্তানী সেনাৰ অপৰিচিত গোলাবৰ্ষণত শ্বহীদ হ'ল ভাৰতীয় সেনাবাহিনীৰ কৰ্তব্যৰত হৰধন ৰায়। উৰি ছেক্টৰত পাকিস্তানী সেনাৰ অপৰিচিত গুলীবৰ্ষণত শ্বহীদ হয় 5জন ভাৰতীয় সেনাৰ লগতে মহিলাসহ 4জন নিৰীহ নাগৰিকৰ। প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ গুলীবৰ্ষণত নিহত হয় 6গৰাকী পাকিস্তানী সেনা। শ্বহীদ 4 ভাৰতীয় সেনাৰ মাজত আছিল ফুটকিবাৰী মেধিপাৰা গাঁৱৰ সেনা জোৱান হৰধন ৰায়। দুমাহ পূৰ্বে পঞ্জাৱৰ পৰা কাশ্মীৰত কৰ্তব্যত যোগদান কৰিছিল হৰধন ৰায়ে। ভাৰতীয় সেনাবাহিনীৰ 59টি আৰ্টিলাৰীত আছিল বীৰ শ্বহীদজন। এটি 2 বছৰীয়া সন্তানৰ পিতৃ আছিল হৰধন ৰায়। লকডাউনৰ সময়ত মাৰ্চৰ পৰা জুনলৈ ঘৰত ছুটি কটাই যোৱা হৰধন ৰায়ক কুঁৱৰী উচুপিলে আত্মীয়ই। তেওঁ দেশৰ কাৰণে আজি গৌৰৱ, আমাৰ কাৰণেও গৌৰৱ। আজি দুখ লাগিছে। চৰকাৰক দাবী জনাওঁ যাতে উচিত প্ৰত্যুত্তৰ দিয়ে। চৰকাৰে কিমানখিনি কৰি আছে আমি এইটো সবেই অৱগত। তথাপিও আমি পুনৰাই এইটো সংক্ৰান্তত ড্ৰাষ্টিক একশ্যন লোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰোঁ। দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ হৰধন ৰায়ৰ পৰিয়ালক সমবেদনা জনাই বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংঘিৰ লগতে আন বহুজনে। সেনাৰ সূত্ৰ অনুসৰি সোমবাৰে জন্মভূমি পাবহি শ্বহীদ হৰধন ৰায়ৰ নশ্বৰ দেহ। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী আৰু ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।